নমস্কাৰ দৰ্শকসকল, মই নবীন বৰাগোহাঁই আপোনালোকক যিসকলে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকক স্বাগতম জনাইছোঁ আৰু যিসকলে ভিডিঅ'টো ইউটিউবত চাই আছে তেওঁলোককো স্বাগতম জনাইছোঁ। দৰ্শকসকল, মই আজি উপস্থিত আছোঁহি শিৱসাগৰ জিলাৰ পাণবেচা নামৰ এডোখৰ ঐতিহাসিক ঠাইত। আৰু এই মোৰ পিছৰ ফালে আপোনালোকে দেখিবলৈ পাইছে এটা মাজাৰ, আৰু এইটো হৈছে হজৰত খণ্ডকাৰ পীৰৰ দৰগাহ শ্বৰীফ। আৰু ইয়াতে যিজন আব্দুল গনি বুলি কৈছিলে, আব্দুল গনি আছিলে আচলতে যি তেওঁ এজন পীৰ আছিলে, এজন চুফী সাধক আছিলে। আৰু তেখেতে ইয়াতেই কথিত আছে যে ইয়াত বহি থাকোঁতে তেখেতক মানে সাধনা কৰি থাকোঁতে তেখেতক সাপলৈ ঢাকি ধৰিছিলে, আৰু তাৰপিছতে পীৰৰ এই মাজাৰটোৰ সৃষ্টি হ'ল। আমি এই কথাখিনি জানিব খুজিম, এই মাজাৰৰ বিষয়ে, পীৰৰ বিষয়ে বা এই দৰগাহ শ্বৰীফনো কি, এই সন্দৰ্ভত আমাৰ ভিডিঅ'টো এৰি আপোনালোকক জনাব খুজিম। আহক আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাম। দৰ্শকসকল, আমি পালোহি এই যি খণ্ডকাৰ পীৰ মাজাৰ, আৰু এখেত হৈছে মাজাৰৰ খাদিম। আসসালামু আলাইকুম। এখেতৰ আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আচলতে জানিব খুজিছোঁ কিছুমান কথা এই মাজাৰৰ বিষয়ে, ইয়াৰ যিজন পীৰৰ বিষয়ে আমাৰ দৰ্শকসকলে জানিব বিচাৰিব। প্ৰথমতে মোক আপুনি কওকচোন অলপ এই মাজাৰৰ বিষয়ে, বিশেষকৈ এই মাজাৰটো কেনেকৈ সৃষ্টি হ'ল বা ইয়াৰ যি পৃষ্ঠভূমিৰ যি কাহিনী, এই কথা আমি জানিব খুজিছোঁ আপোনাৰ পৰা। ইয়াত এখন ৰিজাৰ্ভ আছিলে, এখন মানে ধৰক বহুত ডাঙৰ ৰিজাৰ্ভ আছিলে। ৰিজাৰ্ভ থাকোঁতে ইয়াত হাতী ফান্দিয়ে হাতী পোৱালি ধৰিবলৈ আহিছিলে। আমি যিটো মানে আমাৰ ককাক মানে দাদুহঁতৰ মুখৰ পৰা শুনিছোঁ, আমাৰ দাদুহঁতো ইয়াতে খাদিম আছিলে, তাৰ আগত দাদু আছিলে, আমাৰ আবাও আছিলে, আবাৰ পাছত এতিয়া মই আছোঁ বৰ্তমান। তেখেতসকলৰ মুখত শুনা, তেতিয়া হাতী ফান্দিয়ে হাতী পোৱালিয়ে ধৰিবলৈ আহোঁতে ইয়াৰ পৰা অকণমান আগলৈ ধৰক তাৰপৰা ইয়াত এজানৰ মাছ শুনিছিলে। যেতিয়া এজানৰ মাছ শুনিছিলে, তেখেতসকল তেওঁ মানে ফান্দিজনে হাতীলৈ গুচি গৈছিল। আৰু তেতিয়া এজন ধাৰালী মানুহক চৈয়দ মানুহক মানে চৈয়দ বংশৰ মানুহ এজনক সপোনত দেখালে, আৰু হাতী ফান্দিজনকে সেই মানুহজনকে সপোনত লগ খুৱাই দিলে যে আমি ইয়াত আছোঁ বুলি মই তেখেতৰ সপোনত দেখালে দুয়োজনে লগ খাই পেলাই হাতী লৈ, আৰু সেই ফান্দিজনেহে জানে কোনডোখৰত এজানৰ মাছ শুনিছিলে, হাতী লৈ তেতিয়া ধাৰালীৰ পৰা ইয়ালৈকে 3 দিনত আহিছিলে। 3 দিন মানে দিনত আহে, ৰাতি গুচি যায়, গধূলি আহিব নোৱাৰে। তেনেকৈ 29-30জন মানুহ আহি ইয়াৰ পাইছিলে 3 দিনৰ মূৰত। পাই পেলাই দেখিছিলে তেখেতক উইয়ে ভিতৰত আপুনি দেখিব, উইয়ে তেখেতক দৰ্শন দি থৈছে, কিনাৰত গোটেইখন হাবি হৈ আছে, আৰু গোটেই বস্তুটো মানে হৈ গৈছে। এতিয়া যেনেকৈ আছে তেতিয়াও তেতিয়াই আছিলে, যিহেতু ঘৰ দুৱাৰ নাছিলে, হাবি আছিলে। তাৰপৰা হাবিবোৰ কাটোতে 4টা বস্তু পাইছিলে, লাখুটি, খৰম, তচবি আৰু বন্না। সেই 4টা বস্তু পাই পেলাই তেখেতসকলে লৈ যাম বুলি লৈছিলে, তাৰ মছজিদত আমি থৈ দিমগৈ, ইয়াত ইমান হাবিৰ মাজত পেলাই থোৱাতকৈ আমি তেতিয়া লৈ যাম বুলি যেতিয়া ল'লে, তেতিয়া তেখেতসকলক যাব নোৱাৰিলে। মানে বস্তুখিনি তেখেতসকলে নিব নোৱাৰে। আৰু যিজনক সপোনত দেখাইছিলে তেখেতক এই কুঁৱাটো অতীজৰ কুঁৱা, এই কুঁৱাটো যেতিয়া পাইছিলে, পূৰ্ব কুঁৱা, তেতিয়া ইয়াত দৰগাহ হ'লে তেতিয়া কুঁৱাটো পাইছিলে। কুঁৱাটোত কাঠৰ দলং আছিলে, কুঁৱাটো সেই সময়ত কাঠৰ মানে দলং আছিলে। দলঙৰ তাতে পুখুৰীতে সেই 4টা বস্তু থ'বলৈ ক'লে, তাতে চলে। থোৱাৰ পাছত তেখেতৰ নামটো নজনাৰ কাৰণে তেখেতৰ নামটো খংবেচি বুলি খণ্ডকাৰ পীৰ নাম দিলে। এতিয়া দৰ্শকসকল, মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে এই যিবোৰ মাজাৰে হওক বা বিভিন্ন মন্দিৰ হওক, পুৰণি মঠ মন্দিৰ, এইবোৰৰ লগত কিছুমান উপকাহিনী বা লোককথা জড়িত হৈ থাকে, আৰু এইটো তেনেধৰণৰ এটা কিংবদন্তি। কিন্তু এটা কথা সত্য যে যিজন খণ্ডকাৰ পীৰ, তেখেত এজন ঐতিহাসিক মানে ব্যক্তি হয়। কাৰণ যি হজৰত আজান পীৰ যি চাহেব আছিলে, চাহেব যি অসমলৈ আহিছিলে খাইবাৰ গিৰিপথ পাৰ হৈ, তেওঁ ইৰাণ ইৰাকৰ পৰা, বাগদাদৰ পৰা, আৰু সেই যি হজৰত আজান পীৰ চাহেবৰ সহযোগী আছিলে এই খণ্ডকাৰ পীৰ। এনেকৈ চাৱাল পীৰ, বান্দৰ পীৰ, এনেকৈ বহুকেইজন আহিছিলে। আৰু এওঁলোক আছিলে আচলতে চুফী সাধক আৰু চুফী সাহিত্যৰ তেওঁলোক পণ্ডিত আছিলে, তেওঁলোক কবি আছিলে, সেইবোৰ ৰচনা কৰিছিলে। গতিকে সেই তেওঁলোকৰ মাহাত্ম্য প্ৰকাশ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান কাহিনী মানে ক'বলৈ যত্ন কৰা। এতিয়া আপোনালোকে ইয়াত কি কৰে, তেখেতৰ স্মৃতিত কি কৰে? ইয়াততো তেখেতক আচলতে পীৰজনকতো ইয়াত দফন দিয়া নহয় চাগে, তেখেতক উইয়েহে দফন দিছে, মানুহে দফন দিছে। ধুনীয়াকৈ উত্তৰ দক্ষিণ হৈ
মানে উঙে দৰ্শন দি থৈছে। উঙে দৰ্শন দি থৈছে। এতিয়া বৰ্তমান আপোনালোকে ইয়াত কি কৰে? এই আপোনালোকৰ যি ধৰ্মীয় যি পৰম্পৰা কি পালন কৰে আপোনালোকে? তেখেতসকলৰ ওচৰত আমি আল্লাহ অলি মাজাৰ যেতিয়া আল্লাহ অলি তেখেতসকলৰ উচিলাই আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰোঁ। আল্লাহৰ ওচৰত মানে দোৱা বিচাৰোঁ। দোৱা বিচাৰে তেখেতলোকৰ এই যি ইয়াত আছে বুলি ভাবে, দৰ্শন হৈ আছে বুলি ভাবে। হয়, তেখেতৰ উচিলাই আল্লাহ যেন আমাৰ দোৱা কবুল কৰে, আমি দোৱা বিচাৰোঁ। মানে পীৰজনৰ জৰিয়তে হয় আল্লাই আপোনালোক যাতে ভাল কিবা দোৱা কৰে, মানে ভাল কিবা কৰে। হয়, এইটো কথা। আৰু ইয়াত প্ৰতি বছৰে নিশ্চয় জিয়াৰত এইখিনি অনুষ্ঠিত হৈ থাকে। হয়, আৰু এতিয়া ইয়াত এইটো এটা ঐতিহাসিক বুলিয়ে ক'ব লাগিব। ঐতিহাসিক আপোনাৰ কি আছিলে? কুঁৱা। তাত যিটো আপোনালোকে অকণমান আগতে যিটো কাহিনী ক'লে যে ইয়াত তচবিৰ থৈছিলে, কিবা লাখুটি থৈছিলে, এই বস্তুখিনিৰ পিছত পোৱা গৈছিলে নেকি? এই বস্তুখিনি অলপ আগত ওলাই আছিলে, পানী শুকালে মানে জিলিকে। এতিয়া পানীবোৰ ধৰক ঘেল কৰিলে, ঘেল হোৱাৰ কাৰণে এতিয়া বস্তুটো মানে তললৈ গুচি গ'ল আৰু তাত কোনো নমাও নহয়, সেই পানীত মানে আমি ভৰি দিছোঁ। এতিয়া মোক এটা কথা কওকচোন, এই আমাৰ আজানপীৰ দৰগাহত যাওঁতে মই দেখিছোঁ যে তাৰ ওচৰত মাত্ৰ এঘৰে ইছলাম লোক আছে, আৰু তাৰ 15 কিলোমিটাৰ দূৰত সকলো হিন্দু লোক, আৰু তেওঁলোকে এই জিকিৰ পৰম্পৰা ৰক্ষা কৰে বা আজানপীৰ দৰগাহত ৰক্ষণাবেক্ষণ দিয়ে। ইয়াতো মই দেখিছোঁ যে মুছলমান ব্যক্তি বিশেষ নাই। ইয়াত কিমান আছে? মুছলমান কিমান আছে? ইয়াত আমি এঘৰ আছোঁ। মাত্ৰ এঘৰ? হয়, এঘৰ আছে, আৰু বাকীখিনি গোটেইখিনি আহোম মানুহ বা হিন্দু মানুহ, আহোম মানুহ। আৰু ইয়াৰ যিখন কমিটিটোৰ চাগে নিশ্চয় অকল মুছলমান মানুহে নাই, বেলেগ মানুহ আছে? ইয়াৰ মানুহ আছে, আৰু আমাৰ মুছলমানো আছে বা আহোম মানুহ আছে। বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ ব্যক্তিয়ে আচলতে এই পীৰজনক মানে সন্মান কৰে। মই এতিয়া বাটত আহোঁতেও মই দেখিছোঁ যে এই মাজাৰক মানে অন্য সম্প্ৰদায়ৰ মানুহেও খুব সুন্দৰকৈ মানে মাজাৰ কথা এই ছেক্ৰেটাৰীজনৰ লগত পাতিছে, কথা বতৰা পাতিছে, মই দেখিছোঁ। আৰু এই যিটো সম্প্ৰীতি, এই সম্প্ৰীতিটো আচলতে বহুতে আচৰিত খাব। এই সম্প্ৰীতিটো শিৱসাগৰত বৰ্তি আছে। আজানপীৰ দৰগাহে যাওক বা এইটোৱে যাওক বা আমাৰ যিমানখিনি মাজাৰ আছে, এই মাজাৰখিনিত এই বস্তুবোৰ বৰ্তি আছে। আৰু এইটো এটা খুব ভাল কথা। ইয়াত হিন্দু মুছলমান বা এই যিমান যি জাতি জনগোষ্ঠী আছে, সকলো এই ঠাইত আচলতে মিলাপ্ৰীতিয়ে বসবাস কৰি থাকে। আৰু এই মাজাৰৰ বিষয়ে অন্যান্য আৰু কি কথা আমি জানিবলগীয়া কথা আছে? ইয়াত এই গাঁওখনত ইয়াত গোটেইখিনি আমাৰ হিন্দু মানুহ। ইয়াত যদি এখন বিয়া পাতে, আজি দৰা যদি ছোৱালী নিবলৈ যায়, আজি দৰাই ইয়াত নামি সেৱা কৰি তামোল পাণ এযোৰ দিহে দৰা ইয়াৰ পৰা যায়। আৰু যিকোনো কামত, প্ৰতিটো কামতে কোনোবা বোলে নাই ল'ৰা এটা বোলে আজি গুৱাহাটীত বা ক'ৰবাত পঢ়িবলৈ গৈছে বা ডিব্ৰুগড়ত পঢ়িবলৈ গৈছে বা ক'ৰবাত পঢ়িবলৈ গৈছে বা কিবা কামত ক'ৰবাত ভাল কামত ওলাই গৈছে, আগধৰি ইয়াত মনডাল দি লৈহে, মোৰ হাতত দি লৈহে তেওঁলোকে ভাল কাম এটাৰ কাৰণে যায়। এইটো হৈছে আমাৰ ইণ্টাৰভিউ হওক বা পৰীক্ষাই হওক বা যি নহওক, এইটো হৈছে আমাৰ ভাৰতীয় পৰম্পৰা এটা খুব চুৰতি বুলি কয়। হিন্দীত এটা শব্দ আছে, মানে খুব ভাল লগা যিটো পৰম্পৰা, সকলোৱে নিজৰ নিজৰ পৰম্পৰাবোৰক শ্ৰদ্ধা জনাই এনেকুৱা হ'ব লাগে। বৰ্তমান সময়ছোৱাত যিহেতু হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱা বা এনেকুৱা ধৰণৰ কথাবোৰ চলি আছে, এই কথাবোৰৰ মাজত এনেকুৱা এটা পৰিস্থিতি আমাৰ ইয়াত বৰ্তি আছে। ইয়াত শংকৰদেৱ আহিছিলে, শংকৰদেৱে তেনেকুৱা এটা পৰিৱেশ দি থৈ গ'ল। তাৰপিছতে আজান ফকীৰ আছে বা অন্যান্য যিসকল বৰ্তমানো যি আমাৰ গণতান্ত্ৰিক মনোভাৱাপন্ন যিসকল ব্যক্তি আছে, তেওঁলোকে এই ধুনীয়া ধৰ্মীয় পৰম্পৰাই হওক বা অন্যান্য পৰম্পৰাগতভাৱেই হওক, সকলো একেদৰে মিলিজুলি এটা ভাল বাৰ্তা সমাজলৈ কঢ়িয়াই আছে। আৰু এটা কথা ইয়াত মানে এই গাঁৱৰ মানুহে আজি ধৰক 6টা বা 7টা বজাত, দিনৰ ৰাতি 6টা 7টা বজাত জোনৰ পোহৰ এটা পৰে। তেতিয়া যেখেত তেনেকৈ বাগদাতৰ পৰা ঘোঁৰা লৈ আহিছিলে, তেনেকৈ এইফালে ধৰক 500-200 মিটাৰমানৰ আঁতৰৰ পৰা পাইছে যেনিবা দৰগাহ, 4-5জন মানুহ আহি আছে। ইয়াৰ মানুহৰ লোকেল মানুহৰ কথা কৈছোঁ, আহি আছে। আহিছে দেখিছে মানে বগা ড্ৰেছ পিন্ধি বগা ঘোঁৰা লৈ এজন মানুহ সোমাই আহিছে। তেনেকৈ বহুত মানুহে ইয়াত দেখিছে। দেখাৰ কাৰণে বহুত ভক্তীয়া গধূলি হ'লে ইয়াত মানুহবোৰ মানে দৰগাহ মুখত গৈছোঁ বা দিনতো বকে মানে ইয়াত নোসোমায়। হয়, মানে এইটো শ্ৰদ্ধা ভক্তি কৰে। এইটো এটা ইছলামসকলৰ এটা সন্মানীয় ধৰ্মীয় এটা পৰম্পৰা থকা ঠাই। আৰু এই অকল ইছলাম বুলি নহয়, অন্যান্য জাতি জনগোষ্ঠীসকলক ইয়াত সন্মান কৰে। আৰু যিহেতু এই যিবোৰ পীৰসকল থাকে বা মাহাত্ম্য থকা ব্যক্তি বুলি ভবা হয় বা অন্যান্য যি মঠ মন্দিৰবোৰ হোৱা হয়, তাত এনেকুৱা ধৰণৰ বিভিন্ন কাহিনী ইয়াত কোৱা হয় বা ক'বলৈ যত্ন কৰা হয়। এইবোৰ লোককথা হ'ব পাৰে, উপকথা হ'ব পাৰে বা কিংবদন্তি হ'ব পাৰে। কিন্তু এইখিনি মানুহৰ আমাৰ মনৰ পৰা উৎসৰিত কিছুমান কথা, আৰু এই কথাবোৰকে লৈ আমাৰ সমাজ পাতি গোটেই মানুহবোৰ বাস কৰি আছে। আৰু মই এই যি খণ্ডকাৰ পীৰ দৰগাহ, সেই দৰগাহৰ পৰা এই কথাখিনি আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। আৰু ইয়াৰ মাজতে আপোনালোকে
খুব ভাল কথা কিছুমান বিচাৰি পাব বুলি মই আশা কৰিছোঁ আৰু এই কথাখিনি জানিবলৈ পাই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু নিশ্চয় আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোক আমাৰ ভিডিঅ'টোলৈ চেনেলটোলৈ যদি বা আমাৰ ভিডিঅ'টো নতুনকৈ চাইছে ভিডিঅ'বোৰ তেন্তে আমাৰ যিটো ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোক পুনৰ লগ পাম